Hello everyone, আজি আৰু এটা নতুন ভিডিও সকলোৰ বাবে লৈ আহিছো যেহেতু IBPS ক্লাৰ্কৰ নোটিফিকেশন আহি গল গতিকে সকলো এটা প্ৰিপাৰেচনত বহিব আৰু সেইভাবে মই ভাবিলো এই IBPS ক্লাৰ্ক এক্সামটোৰ বিষয়ে আমি অলপমান কথা পাতো এই IBPS ক্লাৰ্কত কেনেকুৱা ধৰণৰনো প্ৰশ্ন আহিব সিলেবাস তোমালকে নেটত মাৰিলেও পায়ে যাবা কিন্তু এক্সাক্ট সিলেবাস কি হয় প্ৰশ্ন কেনেকুৱা ধৰণৰ আহে আমি কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে তো গুটেখিনি কথা আমি পাতিম আমাৰ IBPS ক্লাৰ্কৰ ডিটেইল ভিডিও আহিব ইয়াৰ পৰি কোৰ্সও প্ল্যান কৰি আছো কোৰ্স আহিব বুক আহিব গুটেখিনি বস্তু মই তোমালোকক প্ৰভাইড কৰিম তো বেছি দেৰি নকৰি আহাচোন আমি কথাখিনি আমাৰ পাতো আজি আমি কি পাতিম ঠিক আছে সো ফাৰ্স্ট অফ অল যিসকলে IBPS ক্লাৰ্ক এক্সামৰ প্ৰিপাৰেচন কৰিবলৈ গৈ আছে ফাৰ্স্ট কথা তোমালোকে কি কৰিব লাগিব ফাৰ্স্ট কথা তোমালোকে স্টাৰ্ট কৰিবা PYQ অৰ্থাৎ কোনোবাই হয়তো এই এক্সামটো আজিলৈকে দিয়া নাই তো তোমালোকে ফাৰ্স্ট কামটোই কি কৰিব লাগিব যে এখন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাব লাগিব যে প্ৰশ্ন কেনেকুৱা আহে কি আহে কোৱান্টৰ কি আহে ইংলিশৰ কি আহে ৰিজনিংৰ কি আহে এখন পেপাৰ চোৱা ঠিক আছে এই পেপাৰখন তোমালোকে ক'ত পাবা তোমালোকে গুগলত মাৰি দিয়া IBPS ক্লাৰ্ক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ প্ৰিলিমছ ঠিক আছে ইয়াত প্ৰিলিমছ আৰু মেইনছ এক্সাম হয় প্ৰিলিমছত কোৱান্ট ইংলিশ ৰিজনিং আহে তো সেই প্ৰিলিমছৰ পেপাৰখন ফাৰ্স্ট চোৱা ঠিক আছে তো কেনেকুৱা প্ৰশ্ন আহে চোৱা সেকেন্ড মেইনছৰ পেপাৰখন চোৱা কেনেকুৱা প্ৰশ্ন আহে চোৱা কাৰবাক যদি লাগে মোক কমেন্টত লিখি দিবা মই প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো এই পেপাৰ কেখন তোমালোকে ফাৰ্স্ট অফ অল চাই লোৱা সেই পেপাৰ কেখনত তোমালোকে কি গম পাবা PYQ কিয় চাব লাগে যে কেনেকুৱা ধৰণৰ কোনো প্ৰশ্ন আহে ডিফিকাল্টি লেভেল কিমান আহে কাৰণ PO আৰু ক্লাৰ্কৰ ডিফিকাল্টি লেভেল কমপ্লিটলি বেলেগ হয় ঠিক আছে গতিকে কোনটো এক্সাম কেনেকুৱা ধৰণৰ আহে তো এই PYQ খিনি চাই পেলাই তোমালোকে ফাৰ্স্ট ষ্টাৰ্ট কৰা সো ফাৰ্স্ট কামটো এটো হ'ব তাৰ পিছত সেকেন্ড কথা যিসকলে এক্সাম দিব যোৱা যিকোনো এক্সাম দিব মই কেনেকৈ প্ৰিপাৰেচন কৰো মই হেতু তোমালোকক কৈ আছো যিকোনো এক্সাম মই দিব গলো নেক্সট কামটো মই কি কৰো ফাৰ্স্ট PYQ চালো কেনেকুৱা আহে সেকেন্ড কামটো মই কৰো মই কিমান টাৰ্গেট কৰিব লাগিব আমি মক টেষ্ট দিব লাগিব IBPS ক্লাৰ্ক প্ৰিলিমছৰ কাৰণে মক টেষ্ট কিছুমান দিব লাগিব আমাৰ এপতে উপলব্ধ আছে তো সেই মক টেষ্টত মই কিমান টাৰ্গেট কৰিম যাতে মই প্ৰিলিমছত যে এক্সামটো হ'ব সেই এক্সামটোত মই ইমানখিনি টাৰ্গেট কৰি যাম যাতে মই প্ৰিলিমছটো পাছ কৰি গুচি যাওঁ তো সেইভাবে মই যোৱা 5 বছৰৰ কাট অফ খিনি মই তোমালোকক একবাৰ দেখাই দিব বিচাৰিছো ঠিক আছে যোৱা 5 বছৰৰ যদি জেনাৰেলৰ কাট অফ খিনি আমি চাওঁ যোৱা বছৰ 79.8 অৰ্থাৎ অলমোস্ট 80 তাৰ আগত 78.9 অৰ্থাৎ 79 অলমোস্ট এটা 75 3 71 অকমানকে কাট অফ বাঢ়ি গৈ আছে এটা তোমালোকে কবা আমি এবাৰ কিমান টাৰ্গেট কৰিব লাগিব মোৰ মতে তোমালোকে যেতিয়া মক টেষ্ট দিবা 80 পৰা 85 ৰ ঘৰত টাৰ্গেট কৰা মই এখিনি জেনাৰেলৰ কাট অফ লিখিছো অসমৰ বাবে প্ৰত্যেক ষ্টেটৰ কাৰণে বেলেগ কাট অফ ঠিক আছে 80 পৰা 85 টাৰ্গেট কৰিবা 85 আনিবলৈ প্ৰথমতে 80 মানত আহি থাকিব বৌদে কবা আমাৰ 70 অহা নাই আমি কি নোৱাৰিম নেকি লাহে বাহি গৈ থাকিব তো ফাৰ্স্ট দিনাই কোনো একে এক্সপাৰ্ট বনি না যায় লাহে পঢ়িব লাগিব তো লাহে আগবঢ়াই টাৰ্গেট আলটিমেটলি আমি 80 পৰা 85 ৰ ঘৰত মক টেষ্ট কৰিম ঠিক আছে তো সকলো এই কথাটো মনত ৰাখিবা এখিতে মই কৈ দিওঁ এই মক টেষ্ট বিলাক তোমালোকে ক'ত দিবা আমি মক টেষ্টটো দিব লাগিব কেনেকৈ পঢ়িব লাগিব এটা ডিটেইল ভিডিও মই প্ল্যান কৰি আছো সেই ডিটেইল ভিডিওটো অতি সোনকালে আহিব ঠিক আছে টেনচন ল'ব নালাগে কিন্তু মক টেষ্ট বিলাক ক'ত দিব লাগিব অকমান পিছত মই কৈ আছো গুটেখিনি বস্তু মই কৈ আছো তোমালোকক ঠিক আছে তাৰ পিছত যিসকলে এক্সাম দিব গৈ আছে IBPS ক্লাৰ্ক প্ৰিলিমছ সেকেন্ড কি কৰিব লাগিব তোমালোকে সিলেবাস জানিব লাগিব তো সেইভাবে মই এটা সাবজেক্টৰ তোমালোকক মই এটা সিলেবাসখিনি দেখাই দিম প্ৰথম ইংলিশৰ যদি মই সিলেবাস কওঁ ইংলিশৰ IBPS ক্লাৰ্ক প্ৰিলিমছত কি আহে মই এক্সাক্ট কম কি আহে ঠিক আছে সিলেবাস গুগলত বহুত কিবা পাবা মই কি আহে এক্সাক্ট কৈ আছো ফাৰ্স্ট অফ অল ৰিডিং কম্প্ৰিহেনশন আহিবই ঠিক আছে অলমোস্ট 40% কোৱেশ্চন ৰিডিং কম্প্ৰিহেনশনৰ পৰাই আহিব RC পেৰাগ্ৰাফ এটা দিব তাৰ পৰা 5টা মান প্ৰশ্ন দিব ঠিক আছে তাৰ পৰা 5টা মান প্ৰশ্ন দিব কেনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰি ৰিডিং বেস ইনফাৰেন্ট বেস থিম ডিটেকশন ভোকেবুলাৰি আহে কিন্তু এই পেছেজটো পাই ভোকেব আহে সেন্টেন্স ৰিএৰেঞ্জমেন্ট আহিব বা টোনটো খুদিব ঠিক আছে RC এখিনি তাৰপিছত ভোকেবুলাৰি কোৱেশ্চন এক্সট্ৰাকে আহিব কেনেকুৱা ধৰণৰ যেনেকৈ ভোকেবুলাৰি আৰু গ্ৰামাৰৰ কোৱেশ্চন এক্সট্ৰাকে আহিব যেনেকৈ এৰৰ ফাইন কৰা সেন্টেন্স কাৰেকচন গ্ৰামাৰ ৰুলছ বিলাকৰ ওপৰত আহিব ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পিচ এক্টিভ পেছিভ ভয়েস এই গুটেখিনি গ্ৰামাৰ ৰুলছৰ ওপৰত এক্সট্ৰা প্ৰশ্ন আহিব তাৰ পিছত আৰু কি আহিব এৰৰ স্পট সেন্টেন্স কাৰেকচন কৰা গ্ৰামাৰ ৰুলছখিনি মই অলৰেডি ক'লো ঠিক আছে এখিনি বস্তু তাৰ পিছত ভাৰ্বেল এবিলিটি ইয়াৰ পিছত আৰু কিছুমান প্ৰশ্ন আহিব যেনেকৈ পেৰাজাম্বলছ সেন্টেন্স ৰিএৰেঞ্জমেন্ট অৰ্থাৎ কেটামান সেন্টেন্স দি দিব এটা পেৰাগ্ৰাফ বনাব লাগে বা ক্লোজ টেষ্ট আহিব ঠিক আছে ক্লোজ টেষ্ট আহে এক্সট্ৰাকে লিখি লোৱা ক্লোজ টেষ্ট ঠিক আছে তাৰপিছত সেন্টেন্স কানেক্টৰ অড সেন্টেন্স আউট কৰা সেন্টেন্স কমপ্লিট কৰা এখিনি বস্তু ইংলিশৰ সিলেবাসৰ তো আমি ইংলিশৰ সিলেবাসটো গম পালো নেক্সট যাও হা কিহত
এবাৰ মই তোমালোকক কম যে IBPS ক্লাৰ্ক প্ৰিলিমছত ৰিজনিঙৰ কেনেকুৱা সিলেবাস আহে ঠিক আছে পিঅতকে অকমান ইজি আহে ঠিক আছে অকমান লেভেল ইজি আহে অবভিয়াসলি তো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব প্ৰথম লজিক্যাল ৰিজনিং টাইপৰ প্ৰশ্ন বহুত কমেই আহে আৰু মই পৰাপক্ষত এই পাৰ্টটো এভয়েড কৰো কাৰণ ভুল হোৱা চান্স ইয়াত বহুত বেছি থাকে তো এই পাৰ্টটো এতিয়া নালাগে ঠিক আছে নেক্সট কি আহিব সো পাজলস আহিব কিন্তু অলমোস্ট 40% মান পাজল কোৱেশ্যন আহিব পাজল দি দিব এটা কেনেকুৱা ধৰণৰ কি পাজল তোমালকে চাব লাগিব এক্সাক্ট একেটাই আহে চাবা একেটাই সবতকে বেছি চাবা লিনিয়াৰ সিটিং এৰেঞ্জমেন্ট সাৰ্কুলাৰ সিটিং এৰেঞ্জমেন্ট স্কোয়াৰ বা ৰেক্টেঙ্গুলাৰ সিটিং এৰেঞ্জমেন্ট ফ্লোৰ বেস পাজল বক্স বেস ডে মান্থ ইয়াৰ শেডিউলিং ব্লাড ৰিলেশন কম্পেৰিজন ঠিক আছে তো এখিনি পাজল তোমালকে চাবা তাৰপিছত আৰু কিছুমান এক্সট্ৰা প্ৰশ্ন আহে যেনেকৈ ডাইৰেকশন এটো ডাইৰেকশনত গল তাৰপিছত ইফালে ঘূৰি দিলে তেনেকুৱা টাইপ প্ৰশ্ন ঠিক আছে কোডিং ডিকোডিং আহিব তাৰপিছত ইনইকুৱেলিটি সিলগ আলফা নিউমেৰিক সিৰিজ আৰু ওয়াৰ্ড ফৰ্মেশন ডাটা সাফিসিয়েন্সি ইমান নাহে তো এই পাৰ্ট কেটা মিসেলেনিয়াস ৰিজনিং চোৱা পাজল কৰোতে টাইম লাগে তো মই তোমাক মক টেষ্ট কৰিও দেখাম যে কেনেকৈ আমি কোৱেশ্চন পেপাৰখন সলভ কৰিব লাগে আমি ফাৰ্স্ট এখিনি ট্ৰাই কৰিম কাৰণ এখিনি আমাক বেছি মাৰ্কস দিব তাৰ পিছতহে আমি পাজলখিনি যামগে তো ফাৰ্স্ট এখিনি কমপ্লিট হ'ব তাৰ পিছত পাজল কমপ্লিট হ'ব ঠিক আছে তাৰ পিছত আৰু কিছুমান এক্সট্ৰা আহে যেনেকৈ সিৰিজৰ কোৱেশ্চন আহে এখিনি বহুত কমে আহে তো এখিনি বৰ্তমান সময়ৰ কাৰণে এভয়েড কৰিলে হ'ল ঠিক আছে তো এখিনি আৰু এখিনি বেছি ফোকাস কৰিবা নেক্সট মই যাওঁ তাৰপিছত আমি আহিলো কোৱান্ট অৰ্থাৎ মেথছৰ বাবে কেনেকুৱা আহিব চোৱা সবতকে বেছি মেথছৰ বাবে স্পিড মেথছটো আমি ফাৰ্স্ট টাৰ্গেট কৰিব লাগিব কাৰণ আমি যেতিয়া ডিআই আৰু এৰিথমেটিক আমাৰ টাইম লাগে সব ইকুৱেল আহিব স্পিড মেথছ ডিআই এৰিথমেটিক সমান নাই আমি চাব লাগিব তো স্পিড মেথছত কেনেকুৱা আহিব চোৱা সিম্পলিফিকেশন এপ্ৰক্সিমেশন আহিব ঠিক আছে এখিনি জানিব লাগিব আৰু নাম্বাৰ সিৰিজ আৰু কোৱাড্ৰেটিক এই পাৰ্টটো স্পিড মেথছ হয় নাম্বাৰ সিৰিজত মিছিংও আহিব পাৰে ৰঙো আহিব পাৰে কোৱাড্ৰেটিক ইকুৱেশ্যন দুটা থাকিব তাতে আমি কম্পেৰিজন কৰিব লাগে সিম্পলিফিকেশন এপ্ৰক্সিমেশন আৰু ডেটা সাফিসিয়েন্সি বহুত কমেই আহে হল তাৰপিছত এৰিথমেটিক আৰু ডিআই আহিব এৰিথমেটিক মানে ওয়াৰ্ড প্ৰবলেম ডিআই মানে গ্ৰাফ থাকা ঠিক আছে এৰিথমেটিকত এই গোটেইখিনি সিলেবাস হল পাৰ্সেন্টেজ ৰেশিও প্ৰপৰশন এভাৰেজ প্ৰফিট লছ সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট পাৰ্টনাৰশিপ টাইম এণ্ড ৱৰ্ক পাইপ সিস্টাৰ্ন টাইম স্পীড ডিস্টেন্স বোথ ষ্ট্ৰীম এজ আৰু মিক্সাৰ ৰিলেগেশ্যন ঠিক আছে ডাটা ইন্টাৰপ্ৰিটেশনত কেনেকুৱা আহে চোৱা লাইন গ্ৰাফ বাৰ গ্ৰাফ পাই চাৰ্ট টেবুলাৰ ৰেডাৰ কেছলেট মিছিং ঠিক আছে আৰু প্ৰবেবিলিটিও আহে বহুত কমে আহে এটো তো এখিনি হল ডিটেইল সিলেবাস কাৰোবাক যদি লাগে মোক কমেন্টত লিখিবা মই চেষ্টা কৰিম তোমালোকক দিবৰ বাবে ঠিক আছে তাৰ পিছত এখিনি হৈ যোৱাৰ পিছত নেক্সট কি হ'ব এটা আমি কোৰ পৰা পঢ়িম ঠিক আছে তো যি সকলে IBPS ক্লাৰ্ক প্ৰিলিমছ দিব গৈ আছে তেওঁলোকৰ কাৰণে ভাল খবৰ যে IBPS ক্লাৰ্ক হওক বা SBI ক্লাৰ্ক হল বা RRB PO বা RRB ক্লাৰ্ক এই চাৰিটা এক্সামৰ কাৰণে মই এখন নিজে মাস্টাৰ বেংকিং বুক এখন বনাইছো ঠিক আছে এখন মাস্টাৰ বেংকিং বুক ইয়াতে কি থাকিব ঠিক আছে মই পাৰিলে তোমালোকক দেখাই দিম পিছত এই গোটেই বুকখনত তোমালোকে কি থাকিব 3000 প্লাস অনলি PYQ ৰাখিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন গোটেই চেপ্টাৰ ওয়াইজ মই যিখিনি সিলেবাস কলো সিলেবাসৰ এটা বস্তু বাদ নপৰে আৰু প্ৰত্যেকটো চেপ্টাৰৰ পৰা 50 ৰ পৰা 60 টা মান কোৱেশ্চনছ থাকিব ঠিক আছে এখন মই প্ৰিন্ট আকাৰে তোমালোকক ঘৰত দিম কাৰণ বহুতে কমপ্লেইন দি থাকে ইবুক পঢ়িব দিগদাৰ হয় তো সেই কাৰণে মই প্ৰিন্ট আকাৰে দি আছো ইবুকো যদি লাগে আমাৰ এপত ইবুকো উপলব্ধ আছে কিন্তু এখন কমপ্লিটলি প্ৰিন্ট আকাৰে যাব IBPS ক্লাৰ্ক SBI ক্লাৰ্ক RRB ক্লাৰ্ক RRB পিওৰ বাবে হয় কোৱান্ট ইংলিশ ৰিজনিং গোটে তিনটা সাবজেক্টৰ চেপ্টাৰ ওয়াইজ ৰিডিং কম্প্ৰিহেনশনে এগাল মান আছে পাজলছ এগাল মান আছে ডিআই এৰিথমেটিক স্পিড মেথছ জিয়ে লাগে গোটেইখিনি ইয়াতে পাবা আৰু এখন পঢ়াৰ পিছত বেলেগে তোমালোকে প্ৰেক্টিস কৰিবৰ কাৰণে আৰু বুক চাই থকা দৰকাৰ নাই সবে কি কৰে এখন ই বুক ডাউনলোড কৰিলে এখন কৰিলে কিবা কিতাপ কিনিলে সবে খুদি থাকে ন কি কিতাপ লাগিব ঢেৰ কিতাপ লৈ লাভ নাই অকল এখন পঢ়া তাৰপিছত থিওৰি প্ৰথম থিওৰি পঢ়িবা যিকোনো ক্লাছৰ পৰা তাৰপিছত এই কিতাপখনৰ পৰা প্ৰেক্টিস কৰা তাৰপিছত মক টেষ্ট দিব লাগিব আমি কাৰণ মক টেষ্ট এক্সামত দিয়া নিচিনা দিব লাগিব তো মক টেষ্ট আমাৰ এপত আহি মক টেষ্ট দিয়া ঠিক আছে তো এই কামটো তোমালোকে কৰা এই বুকখন মই নিজে বনোৱা হয় মই নিজেও যেহেতু 3টা বেংক এক্সাম ক্ৰেক কৰিছো মই মোৰ ফালৰ পৰা এই বুকখন তোমালোকৰ কাৰণে বনাই দিছো তো তোমালোকে এখন লবা তাৰপিছত কাৰেন্ট এফেয়াৰ্স মেইনছত আমাৰ কাৰেন্ট এফেয়াৰ্স আহিব ঠিক আছে মেইনছত যেহেতু আমাৰ কাৰেন্ট এফেয়াৰ্স আহিব তো সেইভাবে আমি কোৰ পৰা কাৰেন্ট এফেয়াৰ্স পঢ়িম বহুতে ক'ব এতিয়া আমি ডেইলি কাৰেন্ট এফেয়াৰ্স ইয়েস ময়ো ডেইলি কাৰেন্ট এফেয়াৰ্স পঢ়ি থাকিলো কিন্তু অলমান টাইম ওয়েষ্ট হয় তোমালোকে অভিজিত মিশ্ৰা ছাৰৰ ডেইলি কাৰেন্ট এফেয়াৰ্স ভিডিও চাই থাকিব পাৰা কিন্তু নোটছটো লাগিব তোমালোকক তো সেইভাবে মই কি কৰিছো তোমালোকৰ কাৰণে এটা ভাল উপায় দি দিছো কাৰেন্ট এফেয়াৰ্সৰ আমাৰ এপতে মই ডেইলি PDF তাত আপলোড কৰি যাওঁ তাত কি ইয়াত কি আপলোড হৈ জানানে তোমালোকে লৈ লবা ডেইলি
কাৰেণ্ট এফেয়াৰ্ছৰ জাষ্ট 2টা পৰা 3টা পেজ এই 2টা 3টা পেজ পঢ়োঁতে ডেইলি তোমালোকৰ 30 মিনিট লাগিব খুব বেছি পঢ়ি যোৱা ডেইলি কাৰেণ্ট এফেয়াৰ্ছ সেদিনা কাৰেণ্ট এফেয়াৰ্ছ সেদিনাই পঢ়ি যোৱা নিজে নোটছ বনাই লোৱা 30 মিনিটত কমপ্লিট হৈ যাব তাৰপিছত নেক্সট 15 মিনিটত কি কৰিবা মই সেইদিনাৰে কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেড 50টা MCQ দি দিওঁ ইয়াতে তো এই গোটেইখিনি ইয়াৰ পৰা পঢ়ি যোৱা এইটো জাষ্ট 150 ৰুপিজ ৰাখিছোঁ 150 টকাত তোমালোকে গোটেই বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ ডেইলি তেনেকৈ পাই থাকিবা এইটো আনলিমিটেড ডেইলি আহি থাকিব প্ৰত্যেক এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব ঠিক আছে তো এইটো কৰি লোৱা এইটো আমাৰ মেথছ এণ্ড ফিজিক্সৰ পেপতে ল'ব পাৰিবা আৰু লাষ্টত আমি মক টেষ্ট দিব লাগিব মই যেহেতু অলৰেডি তোমালোকক ক'লোঁ আমি মক টেষ্ট এপিয়াৰ কৰিব লাগিব কাৰণ কাৰেণ্ট এফেয়াৰ আমি যেতিয়া IBPS ক্লাৰ্ক এক্সাম দিওঁ মক টেষ্ট বহুত জৰুৰী হয় মই তোমালোককো লাইভ মক টেষ্ট দি দেখাম কিন্তু তোমালোকে ক'ৰ পৰা ল'ব পাৰা তোমালোকে আমাৰ এই এপটোত যাবা মেথছ এণ্ড ফিজিক্স হাব ঠিক আছে ইয়াতে চব বস্তু আছে মানে তাতে বেংকিঙত গ'লে এটা বেংক ক্লাৰ্কৰ মক টেষ্ট সিৰিজ এটা পাবা তাতে প্ৰায় 300+ মক টেষ্ট আছে চেপ্টাৰ ৱাইজ আছে ফুল লেংথ মক টেষ্ট আছে সেকশনাল টেষ্ট আছে এই গোটেইখিনি আছে এই গোটেইখিনি তোমালোকে মানে ডেইলি দি থাকিলে প্ৰিলিমছৰ কাৰণে তোমালোকে সাফিচিয়েন্ট আৰু PYQ আছে তাত ধুনীয়াকৈ এক্সাম দিয়া নিচিনা ওপৰত টাইমাৰ থাকিব এইটো তাত দিব পাৰিবা সেকশনাল টেষ্টটো আছে ফুল লেংথ টেষ্টটো আছে সব পাবা ইয়াতে এভৰিথিং IBPS ক্লাৰ্ক SBI ক্লাৰ্ক RRB গোটেই এক্সাম কেটাৰ কাৰণে এইখিনি চালে হ'ল মক টেষ্ট দিবৰ কাৰণে তো এইখিনি তোমালোকে এপত গৈ পেলাই যেতিয়া চোৱা প্ৰাইচটো 2000 হৈ থাকে কাৰণ 2000 ৰাখিব দিছিলে মোক এপৰ ফালৰ পৰা কিন্তু আমাৰ এদিনা বেংক এক্সামৰ গাইডেন্সৰ হোৱাটছএপ গ্ৰুপ এটা আছে তাত মই ক'লোঁ তো সবেই মোক ৰিকুৱেষ্ট কৰিলে এইটো 2000 টো নালাগে 349 ৰুপিজ আমাক কৰি দিব লাগে ঠিক আছে মই 349 নে 399 কিবা এটা আছিলে কৰি দিলোঁ ইমানখিনি দামত গোটেইখিনি মই দি দিছোঁ সেইটো কাৰণে এই মক টেষ্টখিনি তোমালোকে লৈ ল'বা ঠিক আছে যাক যাক লাগে কমেণ্টত লিখি দিবা বা মই তলত এটা গুগল ফৰ্মৰ লিংকো দি দিম তাত ফিল আপ কৰি দিবা মই নিজে তোমালোকক এড কৰি দিম এপত গৈ কিন্তু বাই কৰিলে 2000 মান দেখাব সেইটো কাৰণে মই নিজৰ ফালৰ পৰা এইটো তোমালোকক গিফ্ট দিছোঁ আৰু কোনোবা যদি আমাৰ হোৱাটছএপ গ্ৰুপত নাই মই ডেছক্ৰিপশ্যনৰ লিংকটো দি থৈ দিম আমাৰ বেংকৰ হোৱাটছএপ গ্ৰুপটোত জইন